ৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা আশাব্যঞ্জক খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমত আজি দ্বিতীয়টো দিন আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণে এক প্ৰকাৰ অসমবাসী জনতাৰ বাবে কৰিছে এক প্ৰকাৰ আশাৰ সঞ্চাৰ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ সময়ছোৱাতেই প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ যদিহে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকি ঘৰৰ বাবে আবেদন কৰিছিল তেনেহলে তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি কিদৰে পৰীক্ষা কৰিব যদি এই তালিকাখনত আপোনাৰ নাম আছে তেনেহলে পকি চৰকাৰী ঘৰ লাভ কৰাটো নিশ্চিত আৰু যদিহে এই তালিকাত আপোনাৰ নাম নাই তেনেহলে এই তালিকাত আপুনি নিজৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰিব অথবা ক'ত অভিযোগ দিব তাৰ বাবে কেইবাটাও নম্বৰ মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে কিদৰে আপুনি যোগাযোগ কৰিব পাৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু আপুনি যদি ইণ্টাৰনেট ব্যৱহাৰ কৰে আপুনি যদি স্মাৰ্টফোন ব্যৱহাৰ কৰে তেনেহলে ঘৰতে বহি আপুনি এই তালিকাত আপোনাৰ নাম আছে নে নাই চাব পাৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলক আমি ইণ্টাৰনেটৰ মাধ্যমেৰে কম্পিউটাৰত এই মুহূৰ্তত কৰি দেখুৱাম কিদৰে আপুনি তালিকাত নিজৰ নাম চাব প্ৰথমে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ এই তালিকাখন এই বিশেষ পৃষ্ঠাটো আপুনি ইণ্টাৰনেটত উলিয়াই লওক আৰু ইণ্টাৰনেটত উলিয়াই লোৱাৰ লগে লগে বাওঁফালৰ উইণ্ডোত আপুনি দেখিব সিলেকশ্যন ফিল্টাৰ্ছ বুলি এটা বিশেষ অপশ্যন দেখিব এই সিলেকশ্যন ফিল্টাৰ্ছত কেইবাটাও অপশ্যন আহিব আপোনাৰ সন্মুখত এই অপশ্যনসমূহ আপুনি পৰ্যায়ক্ৰমে পূৰণ কৰি যাওক প্ৰথমে অল ষ্টেটছলৈ যাওক তাত অসম সিলেক্ট কৰক তাৰপিছতে আপোনাৰ জিলাখন সিলেক্ট কৰক ধৰি ললোঁ আপোনাৰ জিলা ধুবুৰী তাৰপাছত আপুনি আপোনাৰ সমষ্টিটো সিলেক্ট কৰক ধৰি ললোঁ বিলাসীপাৰা তাৰপাছত আপুনি আপোনাৰ ব্লকটো যিটো ব্লকৰ অধীনত আপুনি ব্যক্তি ধৰি ললোঁ চিৰাকুটা আৰু তাৰ পাছত কোনটো বছৰৰ বাবে আপুনি এপ্লাই কৰিছিল কোনটো বছৰত আপুনি লাভ কৰিব লাগে 2025-26 বৰ্ষ আৰু তাৰ পাছত অৱশেষত আপোনাৰ আঁচনিটো আপুনি সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি ইয়াত আছে সিলেক্ট কৰিছোঁ আৰু এটা বিশেষ কেপচা কোড আহিব এই কেপচা কোডটো আপুনি দিব লাগিব 41 কেপচা কোড সাবমিট কৰি দিছোঁ আপোনাৰ সন্মুখত এখন তালিকা ওলাই পৰিল এই তালিকাখন মন কৰক কিয়নো 2025-26 বৰ্ষত ধুবুৰী বিলাসীপাৰা চিৰাকুটাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ঘৰ পাবলগীয়া প্ৰতিগৰাকী লোকৰ নাম ইয়াত উল্লেখ আছে প্ৰতিগৰাকী লোকৰ স্কিম নেম উল্লেখ আছে সমান্তৰালকৈ তেওঁলোকৰ যি জব কাৰ্ড নম্বৰৰ পৰা আৰম্ভ কৰি হাউচ নম্বৰ পৰ্যন্ত সকলো বিস্তৃত বিৱৰণ ইয়াত দিয়া হৈছে আৰু এইদৰে আপুনি প্ৰতিটো প্ৰান্তৰ প্ৰতিখন জিলাৰ প্ৰতিটো সমষ্টিৰ প্ৰতিটো ব্লকৰ প্ৰতিগৰাকী লোকে এতিয়া এই পৰ্যায়টো কৰি তেওঁলোকে কৰিব পাৰিব এনেদৰে তালিকাত নিজৰ নাম তেওঁলোকে চাব পাৰিব এই কথা ইতিমধ্যে সুস্পষ্টতাৰে উল্লেখ কৰা হৈছে আৰু এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ কিয়নো প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ সময়ছোৱাত এতিয়া দেখিবলৈ পোৱা গৈছে এই খবৰে যথেষ্ট উৎফুল্লিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপুনি তালিকাত আপোনাৰ নাম কিদৰে চাব পাৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ আৰু তেনে পৰিপ্ৰেক্ষিতত যদি আমি আন এটা সমষ্টি চাওঁ তেনেহলে আন এটা সমষ্টি চাবলৈ হলে ধৰি ললোঁ বান্দিহানা ব্লকৰ 2025-26 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কিদৰে চাব পাৰিম সেইদৰে এটা কেপচা কোড আহিছে -12 সাবমিট কৰিছোঁ এই তালিকাখনলৈ চাওক এয়া হৈছে ধুবুৰীৰ বীৰসিং জাউৰা সমষ্টিৰ বান্দিহানা ব্লকৰ 2025-26 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এইসকল লোকে ঘৰ লাভ কৰিব তেনে পৰিপ্ৰেক্ষিতত এওঁলোকৰ নাম তালিকা এতিয়া ওলাই পৰিছে আৰু কিদৰে আপুনি তালিকাত নিজৰ নাম চাব সেই সন্দৰ্ভত বিস্তৃত বিৱৰণ এই মুহূৰ্তত দেখুৱাইছোঁ যদি আপুনি স্মাৰ্টফোন ব্যৱহাৰ কৰে সমান্তৰালকৈ যদিহে আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰে ইণ্টাৰনেট অথবা স্মাৰ্টফোন যদি ব্যৱহাৰ কৰে ঘৰতে বহি মোবাইল ফোনতে আপুনি এই কাৰ্য কৰিব পাৰিব আৰু সমান্তৰালকৈ আমি কম্পিউটাৰৰ মাধ্যমেৰে কিদৰে আপুনি চাব পাৰিব সমগ্ৰ বিষয়টো দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ ফুল প্লেট মাধ্যমৰ জৰিয়তে আমি কেতবোৰ তথ্য লৈ আহিম কেতবোৰ হেল্পলাইন নম্বৰ লৈ আহিম যদি এই তালিকাত আপোনাৰ নাম নাই এই তালিকাত যদি আপোনাৰ নাম নাই তেনেহলে কি নম্বৰত যোগাযোগ কৰিব বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলক দিম প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে আহি গ'ল ডাঙৰ খবৰ এই ডাঙৰ খবৰটো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ তালিকাত নাম আছে নেকি আপোনাৰ
যদি নাম আছে কিদৰে চাব পাৰিব নাম বিস্তৃত বিৱৰণ জনাইছোঁ চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালক চৰকাৰী পকীঘৰ দিয়াৰ বাবে ব্যৱস্থাপনা হাতত লৈছে আৰু এই তালিকাত যদি আপোনাৰ নাম অহা নাই আমি দেখুওৱা যদি এই প্ৰক্ৰিয়াটো কৰি আপুনি আপোনাৰ নামটো চাব পৰা নাই তেনেহ'লে তালিকাত আপুনি নিজেই আপোনাৰ নাম ভৰাই ল'ব পাৰিব কিদৰে আপুনি যদি যোগ্য হিতাধিকাৰী কিদৰে আপুনি ভৰাব পাৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাইছোঁ মুকলি হ'ল হোৱাটছএপ নম্বৰ এটা হোৱাটছএপ নম্বৰত আপোনাৰ কেঁচা ঘৰৰ ফটো আপুনি তুলি দিব লাগিব হোৱাটছএপ নম্বৰটো লিখি লওক টাইমিটাৰ স্ক্ৰীনত ফ্লেছ কৰিছোঁ 8810389745 কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক এই হোৱাটছএপ নম্বৰত এই হোৱাটছএপ নম্বৰত আপুনি কেঁচা ঘৰৰ ফটো তুলি দিয়ক আৰু ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপুনি দিব পাৰিব অভিযোগ ফোন নম্বৰ কেইটা এই মুহূৰ্তত টাইমিটাৰ স্ক্ৰীনত এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেইবাটাও ফোন নম্বৰ সৰ্বমুঠ 4টাকৈ ফোন নম্বৰ এই মুহূৰ্তত টাইমিটাৰ দৰ্শকসকলক দেখুৱাম এই ফোন নম্বৰকেইটা আপুনি নোট কৰি ৰাখক 011-230-60484 এই নম্বৰ মনত ৰাখক এই নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ 011-230-63620 এই নম্বৰতো আপুনি দিব পাৰিব অভিযোগ আৰু সমান্তৰালকৈ 011-230-63567 আৰু 011-230-61827 এই বিশেষ নম্বৰকেইটা মনত ৰাখক আনহাতে আন এটা হেল্পলাইন নম্বৰ আপুনি এই প্ৰক্ৰিয়াটোত যদি সোমাব পৰা নাই এই হেল্পলাইন নম্বৰটো মনত ৰাখক আৰু আনহাতে আন এটা হেল্পলাইন নম্বৰ এই মুহূৰ্তত টাইমিটাৰ দৰ্শকসকলক দেখুৱাইছোঁ 011-230-60484 ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও আপুনি কৰিব পাৰিব যোগাযোগ এই যোগাযোগ ব্যৱস্থাপনা সন্দৰ্ভত টাইমিটাৰ দৰ্শকসকলক বিস্তৃত বিৱৰণ এই মুহূৰ্তত দিছোঁ পকী ঘৰৰ বাবে আপুনি কিদৰে যোগ্য হিতাধিকাৰী যদি হয় তেনেহ'লে কিদৰে আপুনি পকী ঘৰ লাভ কৰিব পাৰিব সেই সন্দৰ্ভত বিস্তৃত বিৱৰণ এই মুহূৰ্তত টাইমিটাৰ দৰ্শকসকলক দিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আপুনি এটা ক্ৰমত ইণ্টাৰনেটত গৈ আপুনি ক্লিক কৰক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আপুনি উল্লেখ কৰক আৰু তাৰ পাছতেই আপোনাৰ সন্মুখত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 2025-26 বৰ্ষৰ লিষ্ট বুলি এটা বিশেষ অপশ্যন ওলাব সেই লিষ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই বিশেষ ৱেবছাইটটো খোল খাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই মুখ্য পৃষ্ঠা খোল খোৱাৰ লগে লগে আমি দেখুৱাই দিয়া ধৰণেৰে এই প্ৰক্ৰিয়াটো যদি আপুনি কৰি যায় আপোনাৰ ৰাজ্য আপোনাৰ জিলা আপোনাৰ সমষ্টি আপোনাৰ ব্লক আৰু সমান্তৰালকৈ যদিহে 2025-26 বৰ্ষ আৰু সমান্তৰালকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আঁচনিৰ কথা যদি আপুনি ইয়াত ছাবমিট কৰে তেনেহ'লে আপোনাৰ সন্মুখত আপোনাৰ সমষ্টিটোৰ তালিকা ওলাই পৰিব আৰু আপোনাৰ সমষ্টিৰ তালিকা ওলাই পৰাৰ লগে লগে আপুনি 2025-26 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ পকী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে নে নাই সকলো কথা জলজল পটপটকৈ কোনো কাৰ্যালয়লৈ নোযোৱাকৈ কোনো লোকক তেল নমৰাকৈ তুহামুদ নকৰাকৈ ঘৰতে বহি আপুনি এই কথা জানিব পাৰিব আৰু যদি এই তালিকাত আপোনাৰ নামো নাই তেনেহ'লে আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহ'লে আপুনি আমি দিয়া এই নম্বৰকেইটাত যোগাযোগ কৰক আমি দিয়া এই প্ৰক্ৰিয়াটো আপুনি অৱলম্বন কৰক আৰু আপুনি যদিহে যোগ্য প্ৰকৃত হিতাধিকাৰী তেনেহ'লে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ